নগাঁও লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আবু সাম্মাৰ ভাইৰেল হোৱা অশ্লীল ভিডিঅ'ক লৈ তোলপাৰ লাগিছে সৰ্বত্ৰে। আবু সাম্মাৰ বিৰুদ্ধে নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল এগৰাকী মহিলাগৰাকীৰ লগত অশ্লীল ভিডিঅ' বনাই ভয় ভাবুকিৰে ব্লেকমেইল কৰি সংগ্ৰহ কৰিছিল প্ৰায় ৫ লক্ষাধিক টকা। জুৰিয়াৰ বজাৰত অবৈধ ফাৰ্মাচী খুলি আবু সাম্মাই কেইবাগৰাকী মহিলাৰ লগত অশ্লীল ভিডিঅ' বনাই কৰি আহিছিল ব্লেকমেইলিং। ভিডিঅ' ভাইৰেল কৰি দিম বুলি ভয় ভাবুকিৰে মহিলাসকলৰ পৰা লৈছিল লাখে লাখে টকা। গাঁৱৰ সহজ হল মহিলাক ফাৰ্মাচীখনত চিকিৎসাৰ নামত বেজী দি অচেতন কৰি শাৰীৰিক সম্পৰ্ক কৰাৰ অভিযোগ। ইতিমধ্যে দুগৰাকী মহিলাৰ অশ্লীল ভিডিঅ' ৰাইজৰ হাতে হাতে। জানিব পৰা মতে আবু সাম্মা নামৰ জুৰিয়াৰ মাহেৰিপাৰাৰ বাসিন্দা তথা নগাঁও লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে এগৰাকী মহিলাৰ সৈতে অসংযত অৱস্থাত থকা এই ভিডিঅ' বৰ্তমান মানুহৰ হাতে হাতে। নিৰ্বাচন আহিলে এইগৰাকীৰ পাবত গজা নেতাই নিৰ্বাচনৰ নামত PSO লাভ কৰি বহু ওপৰৰ মাল বুলি জহাই ফুৰি সহজ হল সংখ্যালঘু মহিলাক নিজৰ আয়ত্তলৈ অনাৰ চেষ্টা চলায়। বিগত বিধানসভা নিৰ্বাচনতো ৰূপহীহাট বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে নিৰ্বাচনত অৱতীৰ্ণ হৈ মুক্তেকেঁচা খোৱা এইগৰাকী পাখন্ত নিশা নাৰীজনিত কাৰণত ৰাইজৰ খেদা খাই ভৰি ভগা পৰ্যন্ত ঘটনা সংঘটিত হৈছে। জুৰিয়া বজাৰত মাছ মজিয়াত কোনো অনুজ্ঞাপত্ৰ নথকা স্বত্তেও এজন লম্পট তথা ভুৱা চিকিৎসকক এজন শিক্ষকে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে ৰাইজৰ হেঁচাত অবৈধ ফাৰ্মাচীখন ঘৰৰ মালিকে তলা লগাই দিছে যদিও ৰাইজে এনে লম্পট তথা ভুৱা চিকিৎসকজনক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে। ফাৰ্মাচীত চিকিৎসা কৰিবলৈ কৈছোঁ, তাৰপিছত সেই কৰিছে কি ক'লে মোক বেজী দিলে, কি বেজী যে দিলে মই নাজানো। পৰাই সেই মোক তবদা লৈছে, সি খালি তাক চাই আছোঁ, সি আমাৰ বেয়া কাম কৰিছে। পিছত বেয়া কাম কৰি কৈছে সি মোৰ মোবাইলতো চাৰিছে, ভিডিঅ' ভাইৰেল কৰি দিম আৰু পইচা তাক দিব লাগে। এনেকৈ কৰি সেই পইচা মোক বহুত টকা নিলে, 10 নাহায়া। তাৰে পিছত প্ৰায় 5 লাখ টকা হ'ব নিছে আবুসাম্মা। চৰকাৰৰ ওচৰত মই আবেদন জনাইছোঁ, ন্যায় বিচাৰ লাগে, নিজৰ আত্মহত্যা কৰি। বহু মহিলাই তাৰ যিটো সমিতিত মানে টকা জমা দিছিল, বহুত মহিলাই টেহা সি পটাই খাইছে আবুসাম্মা। বেলেগ মহিলাৰ লগতো এনেকুৱা কৰিছিলে নেকি? এতিয়া গম পাইছোঁ বেলেগ মহিলাৰ লগত কৰিছে। কৰাৰ পিছত এতিয়া মই নাযায় ফাৰ্মাচীত, পিছত সি ভিডিঅ' ভাইৰেল কৰি আছে। এতিয়া ফাৰ্মাচীত নোযোৱা কাৰণে ভিডিঅ'বিলাক ভাইৰেল কৰি আছে। এতিয়া ভিডিঅ' ভাইৰেল কৰি আছে আৰু টকা বিচাৰি আছিল নেকি? ইলেকশ্যনৰ সময় টকা মোৰ ওচৰত 1 লাখ টকা হ'ব নিছে। ইলেকশ্যনৰ সময়তো নিছে ন? আপুনি টকাবিলাক কেনেকৈ বিচাৰিছিলে? ফোনত বিচাৰিছিলে নে? ফোন মাৰি কৈছিলে? ফোন মাৰি কৈছে, মাতি নিছিলে আপোনাক? মাতি নিছে, হেৰি টকা লাগে বুলি। টকা লাগে। এনেকুৱা আৰু বহুত ভিডিঅ' কৰিছে নেকি আপোনাৰ লগত? ভিডিঅ' কৰিছে, মোৰ ভয় দেখাই কৈছে ভাইৰেল কৰি দিম, টকা খালি টকা মোৰ ওচৰত, সি খালি চাই নি আছে। মানে ধৰি পেলাই চূড়ান্ত শাস্তি দিব লাগে। বহু মহিলাৰ লগত এনেকুৱা কাম কৰিছে? বহুত কৰিছে, তো লম্পট হয়। ফাৰ্মাচীটো কোনো লাইচেঞ্চ নাই, নিজৰ চিকিৎসক নহয়, অবৈধ ফাৰ্মাচী, অবৈধ ফাৰ্মাচী। প্ৰথম কথা হ'ল, মই ভাৰতীয় পাঁচমন্ডা মঞ্চ BJP সমৰ্পিত সংগঠন তাৰ ৰাজ্যিক সভাপতি হওঁ। মই এটা কথাই ক'ব বিচাৰিছোঁ যে যোৱাকালি ফেচবুক আৰু হোৱাটছআপ যোগে এখন ভিডিঅ' অশ্লীল ভিডিঅ' প্ৰণ ভিডিঅ' ভাইৰেল হোৱাৰ কথা মই গম পাই পেলাই মই এখন ভিডিঅ'ৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে এইখন ভিডিঅ'ই সমগ্ৰ মহিলা জাতিটোক অপমানিত কৰিছে, লজ্জানত কৰিছে। কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'ই গোটেই সমগ্ৰ জুৰিয়াৰ পৰিৱেশটো বিনষ্ট কৰা পৰিলক্ষিত হৈছে। মই সেইবাবে এনেকুৱা ভিডিঅ' কৰা ব্যক্তি যিজনে নিজে এই ভিডিঅ' ভাইৰেল কৰিছে, প্ৰণ ভিডিঅ' আবুসাম্মা ডাঙৰীয়া, তেখেত হৈছে 9 নং লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী। তেখেতে এনেকুৱা ধৰণৰ ভিডিঅ' ভাইৰেল কৰা ঘটনাক মই নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। আৰু এনেকুৱা ঘটনাই তেখেতে পূৰ্বতেও কৰিছিলে। যোৱা বিধানসভা নিৰ্বাচনৰ সময়তো তেখেতে এজনী মহিলাৰ এনেকুৱা সন্মানৰ ওপৰত আঘাত সানিছিলে। ঠিক এইবাৰ লোকসভা নিৰ্বাচনৰ পিছতেই তেখেত পুনৰবাৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিব
সক্ষম হৈছে মই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডাঙৰীয়া ডিপি সিং ডাঙৰীয়াক মই আহ্বান জনাইছো আপুনি অসম আৰক্ষীৰ জৰিয়তে এনেকুৱা অপৰাধীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰক কাৰণ আবু শৰ্মা ডাঙৰীয়া হৈছে এখন লম্পট এখন অভদ্ৰ আৰু এখন দুষ্ট চক্ৰ বুলি ক'লেও ভুল নহ'ব এই আবু শৰ্মা ডাঙৰীয়াই তেখেতৰ নিজৰ এখন ব্যক্তিগত ফাৰ্মাচী আছে বুলি মই গম পাওঁ আৰু সেই ফাৰ্মাচীত মহিলাজনী চিকিৎসা সেৱাৰ কাৰণে ফাৰ্মাচীলৈ আহিছিলে আৰু সেই কথা মোক তেখেতৰ মহিলাজনীৰ গিৰিয়েকে মোক অৱগত কৰিছিলে আৰু মহিলাজনী যেতিয়া ফাৰ্মাচীত চিকিৎসা সেৱা গ্ৰহণ কৰিবৰ কাৰণে আহিছিলে আহাৰ পিছত মহিলাজনীক প্ৰায় অচেতন অৱস্থাত মহিলাজনীক তেনেকুৱা ইঞ্জেকশ্যন মাৰি প্ৰায় অচেতন কৰি এনেকুৱা ধৰণৰ প্ৰণ ভিডিঅ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে মই সেইবাবে এনেকুৱা ধৰণৰ দুষ্ট চক্ৰ বা অপদাৰ্থ আবুচমাক এখন দুষ্ট বদমাছ আবুচমাক অসম আৰক্ষীয়ে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু মই ভাৰতীয় পাঁচমনা মঞ্চৰ আজি সভাপতি হিচাপে মই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডাঙৰীয়াক আহ্বান জনাইছো আপুনি মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰক মহিলাৰ ওপৰত মহিলাৰ অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ কাৰো নাই মহিলাক যেন এনেকুৱা ধৰণৰ কাম কৰি মহিলাক যি লজ্জানত কৰিলে যি অপমানিত কৰিলে সমগ্ৰ মহিলা জাতিটোক অপমানিত হৈছে লজ্জানত হৈছে সেইবাবে মহিলাৰ ওপৰত এনেকুৱা ধৰণৰ অপমান কৰাক কেতিয়াও ভাৰতীয় জনতা পাৰ্টীয়ে সহ্য নকৰে আৰু ভাৰতীয় জনতা পাৰ্টীৰ সবকা সাথ সবকা বিকাশ আৰু উন্নয়নৰ নীতিৰে যি প্ৰয়াসৰ নীতিৰে যি আগুৱাই যি লক্ষ্য তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু মহিলাক আৰু সমগ্ৰ জাতি জনগোষ্ঠীৰ মানুহক নিৰাপত্তা দিয়াই হৈছে ভাৰতীয় জনতা পাৰ্টীৰ মূল লক্ষ্য আৰু উদ্দেশ্য ঠিক সেই সময়তেই আমাৰ ৯ নং লোকসভা সমষ্টিৰ এজন নিৰ্দলীয় প্ৰাৰ্থী আবু শৰ্মা ডাঙৰীয়াই এনেকুৱা ধৰণৰ অপকৰ্ম কৰা ঘটনাই সমগ্ৰ পৰিৱেশটো বিনষ্ট কৰিছে তাৰ বাবে অসম আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়া আপুনি মহিলাৰ ওপৰত এনেকুৱা ধৰণৰ অত্যাচাৰ কৰা ব্যক্তিক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মই ভাৰতীয় পাঁচমনা মঞ্চত ৰাজ্যিক সভাপতি হিচাপে দাবী উত্থাপন কৰিছো জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট এনি লাইভ